আপোনালোকে চালে অনুমান কৰিব পাৰিব যে এইটো কেইবছৰমান আগৰ পৰাই বন্ধ হৈ আছে। আমাৰ এই অঞ্চলত দুটা গাঁও পঞ্চায়ত আছে। দুটা গাঁও পঞ্চায়তৰ শতকৰা 80 পৰা 90% মানুহ কৃষিজীৱী, আৰু এইখন নোহোৱাৰ ফলত কৃষকসকলৰ গো পালক, গাহৰি পালক, কুকুৰা পালক, ছাগলী পালক আদিৰ ডাঙৰ সমস্যা হৈছে। গৰু ছাগলীৰ বেমাৰ আজাৰ কিবা অসুবিধা বা চিকিৎসা কৰিব লগা হ'লে আমাৰ ইয়াৰ পৰা অভয়পুৰী প্ৰায় 20 কিলোমিটাৰ দূৰ, আৰু আমাৰ দক্ষিণে আছে চলন্তাপাৰা প্ৰায় 10 পৰা 12 কিলোমিটাৰ দূৰ। এইখিনি যিহেতু ভোগী কৃষকসকলে গাঁঠিৰ ধন ভাঙি চিকিৎসা কৰিলেও কেতিয়াবা সুফল নাপায়, যাৰ ফলত আমাৰ কৃষকসকল যিহেতু ভুগি আছে, লোকচানৰ সন্মুখীন হৈছে আৰু অভাৱত ভুগি আছে। আজিৰ পৰা 10-15 বছৰ হ'ল। ডক্টৰটো নাই, আগতো ডক্টৰ নাছিল, এজন কম্পাউণ্ডৰে চিকিৎসা কৰিছিল। তেওঁ ৰিটায়াৰ হোৱাৰ পিছত মানে এইখন শেষ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।